আপোনালোকক জনাম মোৰ হাঁহ কুকুৰাবোৰক মই কেনেধৰণে এণ্টিবায়'টিক দিওঁ, কেনেধৰণে দিওঁ মানে কি এণ্টিবায়'টিক ইউজ কৰিলে মানে বেমাৰ আজাৰ নাহে, আপোনালোকে বেমাৰ আজাৰ নহাৰ আগত কি এণ্টিবায়'টিক ইউজ কৰি থাকিব লাগে। আজি মই ভিডিঅ'টো জনাম আপোনালোকে বেমাৰ নহাৰ আগতে সেইবোৰ এণ্টিবায়'টিক ইউজ কৰি থাকিব, তেতিয়া আপোনালোকৰ খুব কমেই বেমাৰ আহিব। আপোনালোকে বেমাৰ অলৰেডি হৈ যোৱাৰ পিছত এণ্টিবায়'টিক ইউজ কৰে, হৈ যোৱাৰ পিছত ইউজ কৰিলে মানে ইমান জল্দি আপোনালোকে ভাল নাপাব, কিন্তু আপোনালোকে যদি আগৰ পৰাই ইউজ কৰি থাকে তেতিয়াহ'লে ৰিজাল্টটো ভাল পাব। এইবোৰ চাওক মোৰ ভাগৰ হাঁহ কুকুৰা, মই ইহঁতক বেমাৰ নহয় আগৰ পৰাই এণ্টিবায়'টিক ইউজ কৰি থাকোঁ আৰু কি এণ্টিবায়'টিক ইউজ কৰি থাকোঁ আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কি এণ্টিবায়'টিক ইউজ কৰি থাকোঁ সিহঁতৰ বেমাৰ আজাৰ নাহিবৰ কাৰণে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, মই আজি আপোনালোকক জনাম কি এণ্টিবায়'টিক ইউজ কৰি থাকোঁ। এয়া চাওক মোৰ হাঁহ কুকুৰাখিনি, এইখিনি মোৰ হাঁহ কুকুৰা আছেগৈ। মই যিহেতু বহুত হাঁহ বিকি দিলোঁ আৰু কুকুৰাও কেইটামান বিকিলোঁ, আৰু ইহঁতক মই কেনেধৰণে ৰাখিছোঁ আৰু কেনেধৰণে এণ্টিবায়'টিক ইউজ কৰোঁ আৰু কি এণ্টিবায়'টিক ইউজ কৰোঁ আজি আপোনালোকক মই জনাম। যিহেতু আপোনালোকে বেমাৰ অহালৈ ৰখি নাথাকিব, যিহেতু এতিয়া ঠাণ্ডা দিন আহিও আছে আৰু বেমাৰটো খুব বেছি হ'ব, সেইকাৰণে আপোনালোকে এণ্টিবায়'টিকটো আগৰ পৰাই ইউজ কৰক। তেতিয়া আপোনালোকে বেমাৰৰ পৰা দূৰত থাকিব পাৰিব, বা আপোনালোকৰ বেমাৰ আহিলেও পটককৈ আপোনালোকে বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। সেইকাৰণে আপোনালোকে আগতীয়াকৈ এণ্টিবায়'টিক ইউজ কৰি থাকিব লাগিব। আপোনালোকে যি এণ্টিবায়'টিক ইউজ কৰি নাথাকে তেতিয়া সিহঁতক কিন্তু বেমাৰে পটককৈ এটেক কৰিব। সেইকাৰণে আপোনালোকে এণ্টিবায়'টিক আগৰ পৰাই ইউজ কৰি থাকিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। যিহেতু মই এণ্টিবায়'টিক ইউজ কৰি থাকোঁ, মই চাওক আপোনালোকক মই ক'ম যে মই 3-4মান এণ্টিবায়'টিক ইউজ কৰি থাকোঁ, কিন্তু তাৰে ভিতৰত এটা এণ্টিবায়'টিক সৰু পেকেট নাপায়, যিহেতু 510 টকামান লয়, আৰু 2টামান সৰু পেটিও পায়। মই আপোনালোকক দেখাম। যোনটো ডাঙৰ পেকেটটো পায় সেইটো হ'ল ৰেষ্টিক এল হয়। ৰেষ্টিক এল এণ্টিবায়'টিকটো আপোনালোকৰ বহুতেই ভাল হয়, বহুত ভাল ৰিজাল্ট দিয়ে। আৰু আপোনালোকৰ কৰজা বেমাৰ, তাৰপিছত CRD বেমাৰ, তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ ফাউল ফক্স বেমাৰ, এনেকুৱাবোৰ মানে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা দূৰত ৰাখে, আৰু গোটেইকেইটা এণ্টিবায়'টিক সেইবোৰ বেমাৰৰ পৰা দূৰত ৰাখে। আৰু এটা টাটা চাইক্লিন, সেইটো ইউজ কৰোঁ মই, আৰু লিগজেন সেইটো ইউজ কৰোঁ। 3টা এণ্টিবায়'টিক মই ইউজ কৰোঁ, ৰেষ্টিকেল, টাটা চাইক্লিন আৰু লিগজেন। এইকেইটা এণ্টিবায়'টিক ইউজ কৰি মই ভাল ৰিজাল্ট পাই আছোঁ, আৰু আপোনালোককো ক'ম যে এইকেইটা এণ্টিবায়'টিক বেমাৰ নোহোৱা আগৰ পৰাই আপোনালোকে ইউজ কৰি থাকিব, তেতিয়া আপোনালোকৰ কিন্তু বহুত কমেই বেমাৰ আজাৰ আহিব। আপোনালোকে বেমাৰ অহালৈ ৰখি থাকে, বহুত মানুহে বেমাৰ অহাৰ পিছতহে ফাৰ্মেচীৰ পৰা এণ্টিবায়'টিক আনিবলৈ যায়, কিন্তু মই ক'ম যে আপোনালোকৰ যি হাঁহ কুকুৰা সৰহকৈ আছে, তেতিয়া আপোনালোকে বেমাৰ নোহোৱাৰ আগৰ পৰাই এণ্টিবায়'টিক কুকুৰা হাঁহবোৰ ইউজ কৰি থাকক, তেতিয়া আপোনালোকৰ বেমাৰটো পটককৈ সিহঁতক এটেক কৰিব নোৱাৰিব। আৰু মই ক'ম যে আপোনালোকে যোনটুকু জেগাত সিহঁতক ৰাখে, হাঁহ কুকুৰা ৰাখে, সেইখিনি জেগা আপোনালোকে ডেইলি বা 3 দিনৰ মূৰত বা 4 দিনৰ মূৰত নোৱাৰিলেও আপোনালোকে সপ্তাহত চেষ্টা কৰিব ধুনীয়াকৈ চাফ চিকুণ কৰি পিনি চূণ ছিটিয়াবলৈ, বা আপোনালোকে B904 স্প্ৰে মাৰিবলৈ চেষ্টা কৰিব সপ্তাহত। তেতিয়া আপোনালোকৰ বেমাৰ বহুত কম আহিব আৰু বেমাৰেই নহ'ব। আপোনালোকে কৰে কি, বহুত মানুহে 3 মাহ 4 মাহ বা বছৰ চফা নকৰে, যিহেতু সিহঁতি গুটো হাগে আৰু গুটোৰ পৰা বহুত বেয়া গোন্ধায় আৰু বহুত ধৰণৰ বেমাৰ আহে আৰু বহুত লেতেৰা হৈ যায়। তেনেকুৱা ধৰণৰ বেমাৰ আহিব আপোনালোকৰ যদি আপোনালোকে চাফ নকৰে। সেইকাৰণে হাঁহ কুকুৰা থকা গঁৰাল আপোনালোকে সপ্তাহত চাফ কৰিবই, আৰু যদি পাৰে আপোনালোকে 3 দিন বা 2 দিনৰ মূৰত চাফ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ বহুত কম বেমাৰ আহিব। আপোনালোকে দেখিব পাৰিব যে তেতিয়া আপোনালোকৰ বেমাৰ বহুতেই কম আহিছে। আৰু আপোনালোকে এণ্টিবায়'টিকবোৰ ইউজ কৰি থাকিব। যিহেতু মোৰ এতিয়া ইনকুবেটৰৰ পৰা কুকুৰা পোৱালি ওলালে, আপোনালোকে দেখিবলৈ পালে মই 2টা এণ্টিবায়'টিক অলৰেডি 2টা ভেকচিন মই অলৰেডি মাৰিলোঁ, আৰু এণ্টিবায়'টিকটো বাৰু দিয়ে আছোঁ, এণ্টিবায়'টিক দি আছোঁ, আৰু 2টা মই ভেকচিন মাৰিলোঁ। এটা হৈ গ'ল ৰাণীখেত F1, এটা হৈ গ'ল গম্বৰু। এনেকৈ মই
দুটা ভেকচিন মাৰিলোঁ আৰু 3 নম্বৰটো ভেকচিন মাৰোঁ 2 দিনৰ পিছত মাৰিম বুলি আপোনালোকক জনাইছোঁ। মোৰ হাঁহ কুকুৰাবোৰ চাওক আপোনালোকে, এইবোৰ হাঁহবোৰ চাওক একদম ধুনীয়াকৈ সুস্থ হৈ আছে আৰু ইহঁতি আকৌ কণী পাৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু 3 দিনমান হৈছে কণী পাৰিছে ইহঁতি, হাঁহবোৰে মোৰ কণী পাৰিছে, আকৌ একচাত কণী পাৰিলে আকৌ পাৰিছে। আপোনালোকক ক'ম যে আপোনালোকে যদি এনেকৈ হাঁহ কুকুৰা সুস্থকৈ ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেষ্টিকেল বা টাটা চাইক্লিন বা লিগজেন পাউডাৰ এনেকুৱাবোৰ ইউজ কৰি থাকিব। আৰু আপোনালোকক ক'ম যে ডাঙৰ হাঁহক লিগজেন পাউডাৰ দি ইমান আপোনালোকে হেৰিটো লাভ মানে প্ৰফিটটো নাপাব, কিন্তু আপোনালোকে ৰেষ্টিকেল বা টাটা চাইক্লিন ডাঙৰবোৰ দিব। সৰু কুকুৰা সৰু পোৱালিতে আপোনালোকে লিগজেনটো ইউজ কৰিব, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু এইবোৰ দেখিবলৈ পাইছে এণ্টিবায়'টিক ধুনীয়াকৈ ইউজ কৰি থাকোঁ আৰু সিহঁতক মই খাবলৈও ধুনীয়াকৈ দি থাকোঁ। আপোনালোকে আৰু দানা সদায় আপোনালোকে যোনটো দানা পাত্ৰ দিয়ে আপোনালোকে একদম লেতেৰা কৰি নথ'ব। বহুতে কৰে কি যোনটো দানা পাত্ৰত দানা দিয়ে সেইটো আৰু অকল সেইটোতে দানা আৰু বনাই পানি বেলেগ এটাত সেইটোতে আকৌ ঢালি দিয়ে লেতেৰাটোত। তেনেকুৱা নকৰিব। যোনটো দানা পাত্ৰত দিয়ে আপোনালোকে সেইটো সদায় দানা দিয়া পিছত আপোনালোকে সিহঁতি খাই হোৱাৰ পিছত সদায় দানা পাত্ৰটো ধুনীয়াকৈ ধুই থ'ব আৰু দানা দিয়া পাত্ৰটো সদায় চফাকৈ দিব, লেতেৰাকৈ নিদিব। যদি দানা পাত্ৰটো সদায় একেটাতে দি থাকে আৰু সেইটো যদি নোধোৱে তেতিয়াও সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ আহিব। আৰু আপোনালোকে যোনটো দানা ভেঁকুৰি যায় ভেঁকুৰ উঠি যায় সেনেকুৱাবোৰ দানা কিনা দানাবোৰ নোখোৱাব। তেনেকুৱাবোৰ যদি কিনা দানাবোৰ খুৱাই আপোনালোকৰ বিভিন্ন বেমাৰ আহিব পাৰে আৰু কুকুৰা বা হাঁহ মৰিব পাৰে। তেনেকুৱা ধৰণৰ আপোনালোকে চাব যে তেনেকুৱা ধৰণৰ দানাবোৰ নোখোৱাই। আৰু বিভিন্ন ধৰণৰ দানাত বিভিন্ন ধৰণৰ আজিকালি বেয়া দানা আহে, ভেঁকুৰ দানা আহে। আপোনালোকে চাব, দানাবোৰ চেক কৰি ল'ব, তাৰপিছত খুৱাব। আৰু ইহঁতৰো বিভিন্ন ধৰণৰ বেমাৰ আহে, বহুত বেমাৰ আহে। মোৰ কেইদিনমানৰ আগত কুকুৰা এজনী চকু ফুলিছিলে। মই এণ্টিবায়'টিক ইউজ কৰি থাকোঁ যিহেতু, মই বাকী একো নকৰিলোঁ। এণ্টিবায়'টিকটো 3 দিনমান লেঠাইকৈ ইউজ কৰি দিলোঁ ৰেষ্টিকেলটো, কিন্তু ভাল হৈ গ'ল চকুটো। এনেধৰণেই আপোনালোকক মই ক'ম যে আপোনালোকে এণ্টিবায়'টিক আগৰ পৰাই ইউজ কৰি থাকক। মোৰ হাঁহ কুকুৰাবোৰ চব কিমান সুস্থ হৈ আছে আপোনালোকে দেখিছে জানো? জোপোকা লাগি থকা বা ক'ৰবাত কোনোবা এটা ৰখি থকা দেখিছে জানো? চক সিহঁতি এনিটাইম ফূৰ্তি ফাৰ্তাই কৰি আছে। এনেধৰণে আপোনালোকে এণ্টিবায়'টিক ইউজ কৰি থাকিব, লিগজেন পাউডাৰ ইউজ কৰিব, টাটা চাইক্লিন ইউজ কৰিব, ৰেষ্টিকেল ইউজ কৰিব, দৰকাৰ পৰিলে ফাউল ফক্স ভেকচিন মাৰিব আপোনালোকৰ যদি সিহঁতক খহু উঠে। এনেকুৱা ধৰণৰ আপোনালোকে চাব যে আপোনালোকৰ যোনটো বেমাৰ আহে সেইটো এণ্টিবায়'টিকে খুৱাব। আৰু ৰেষ্টিকেলটো খুৱাই থাকিলে বা টাটা চাইক্লিনটো খুৱাই থাকিলে ইমান দৰকাৰ নাই বাৰু বেলেগ বেমাৰ চাবলৈ, আপোনালোকে সেইকেইটা খুৱাই থাকিব পাৰে। আৰু মই ক'ম যে এইখিনিতে আপোনালোকে ইহঁতক ব্ৰ'টনটো দিবলৈ চেষ্টা কৰিব, যিহেতু ইহঁতক মেলি দিয়া হৈছে। সিহঁতি যি টি বস্তু খাই দিয়ে। হজমৰ কাৰণে ব্ৰ'টনটো খুৱাব। ভিটামিনৰ কাৰণে আপোনালোকে অক্সভেট, কেলচিয়াম হয় অক্সভেটটো, সেইটো খুৱাব। তাৰপিছত ভিমাৰেল খুৱাব ভিটামিনৰ কাৰণে, তেতিয়া আপোনালোকৰ সোনকালে গ্ৰ'থ ল'ব হাঁহ কুকুৰাবোৰে। আপোনালোকে চেষ্টা কৰিব যে সোনকালে আপোনালোকৰ কুকুৰাবোৰ ডাঙৰ হৈ উঠে বা হাঁহবোৰ ডাঙৰ হৈ উঠে। সেইকাৰণে আপোনালোকে ভাল ধৰণে খুৱাবলৈ চেষ্টা কৰিব আৰু ধুনীয়াকৈ এণ্টিবায়'টিক ইউজ কৰি থাকিব, তেতিয়াহে আপোনালোকৰ কিন্তু বেমাৰ আজাৰ কম হ'ব। আপোনালোকে যদি এণ্টিবায়'টিক ইউজ কৰি নাথাকে বা আপোনালোকে যদি সৰহকৈ হাঁহ কুকুৰা পালন কৰিছে, লেতেৰা জেগাত ৰাখে, বা আপোনালোকে যদি এণ্টিবায়'টিক ইউজ নকৰোঁ বুলি ভাবে, যদি কোনোবাই ভাবে যদি মই পালন কৰিম কিন্তু এণ্টিবায়'টিক এইবোৰ ইউজ নকৰোঁ, এনেকৈ বহুত মানুহে ভাবিব পাৰে। কিন্তু আপোনালোকৰ যেতিয়া বেমাৰটো আহি যাব, এটাৰ পৰা আনটোলৈ বিয়পি যাব, ইটোৰ পৰা সিটোলৈ বিয়পি যাব, তাৰপিছত আপোনালোকৰ গোটেই ফাৰ্মখন ধ্বংস হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে চেষ্টা কৰিব এণ্টিবায়'টিক, আৰু ধুনীয়াকৈ আপোনালোকে হাঁহ কুকুৰাবোৰ চাই থাকিবলৈ আপোনালোকে মন কৰি থাকিব। হাঁহ কুকুৰাবোৰ মন মাৰিছে নেকি, জোপোকা লাগিছে নেকি, কুকুৰা কিবা হৈছে নেকি, এনেধৰণে মন কৰি থাকিব কুকুৰা হাঁহবোৰ। যদি আপোনালোকে সৰহকৈ পালন কৰিছে, মন যদি নকৰে, তেতিয়া আপোনালোকে কিন্তু চাব যে এটা হৈ যাব, আপোনালোকে ধৰিব নোৱাৰিব বা গম নাপাব, পিছত ইটোলৈ বিয়পি যাব, সিটোলৈ বিয়পি যাব। তেনেকৈ আপোনালোকৰ বহুত হাঁহ কুকুৰাৰ বেমাৰ বিয়পি যাব, পিছত আপোনালোকৰ বহুত মৰ্টেলিটি হৈ যাব বা মৰি যাব। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ হাঁহ কুকুৰাবোৰ চাইও থাকিব আৰু এণ্টিবায়'টিক ইউজ কৰি থাকিব। মই আপোনালোকক এয়াকে কৈছোঁ যে আপোনালোকৰ হাঁহ কুকুৰাবোৰ ভালকৈ থাকক আৰু মোৰবোৰ ভালকৈ থাকক। মোৰ চব
হাঁহ কুকুৰাবোৰ কেনেধৰণে সুস্থকে আছে আৰু ধুনীয়াকে আছে আৰু সিহঁতক মই যিহেতু এণ্টিবায়'টিক ধুনীয়াকে ইউজ কৰি থাকোঁ আৰু ভালকে মই ভঁৰালটো মোৰ কি কয় গঁৰালটো মোৰ ভাগত ধুনীয়াকে চফাই কৰি থাকোঁ মই আৰু চূণ যিহেতু মই গুড়ি চূণটো ছিটিয়াই থাকোঁ আপোনালোকেও গুড়ি চফা কৰি পিনি গুড়ি চূণটো ছিটিয়াব ধুনীয়াকে আপোনালোকে তেনেধৰণে চাফ কৰি থাকিলে আপোনালোকৰ কিন্তু বহুত আপোনালোকেও ভাল ৰিজাল্ট পাব আৰু বেমাৰ আজাৰৰ পৰা বহুত দূৰত থাকিব হাঁহ কুকুৰাবোৰ তেনেধৰণে থ'লে আপোনালোকক মই আজি ইয়াকে জনালোঁ আপোনালোকেও এণ্টিবায়'টিক ইউজ কৰক আৰু গঁৰালটো ভালকে চাফ কৰক মই আজি ইয়াকে জনালোঁ আপোনালোকক আৰু বাকী মোৰ কুকুৰাবোৰ হাঁহবোৰ চাই লওক আপোনালোকে